পুৰা দম আছে পুৰা উজান বজাৰ গুণ্ডা বুলি কয় আমাক গুণ্ডা নেকি নহয় নাই এনেই কৈছোঁ আৰু উজান বজাৰ নাম শুনিলে চবেই অলপ ভয় কৰে ন আমি লোকেল বুলি এটা হেৰি থাকে ন সেই দমটো থাকেই চবৰে গাত তেজতে আছে দমটো তাৰমানে বিহু হ'ব নেকি আপোনাৰ মুখত পুৰা পুৰা বিহু অকণমান গাই দিয়কচোন কোনটো গাম এতিয়া যিকোনো এটা আপোনাৰ যি মনত আহে মন হীৰা দৈ চাইকেল নহয় টিলিঙা মন হীৰা দৈ চাইকেল নহয় টিলিঙা হয় পাৰিজাত চাওক আজি পুৱা 5 বজাৰ পৰা NKTV দৰ্শকসকলক আমি উজান বজাৰৰ দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছোঁ যিমানেই সময় বাগৰিছে সকলোৱেই নিজৰ পচন্দৰ মাছ ক্ৰয় কৰি তেওঁলোকে ঘৰমুৱা হৈছে এগৰাকী বাইদেউ আছে দুটাকৈ মাছ এই মুহূৰ্তত তেখেতৰ হাতত আছে তেখেতৰ মুখেৰে জানিবলৈ চেষ্টা কৰিম তেখেতে কিমান ওজনৰ মাছ ক্ৰয় কৰিছে আজি কেনেকৈ তেওঁলোকে আজি ভোজ ভাত খাব প্ৰথমে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ NKTV তৰফৰ পৰা কি ক'ব বাইদেউ কি দুটাকৈ মাছ আপোনাৰ হাতত দেখা গৈছে কিমান ডাঙৰ কিমান কেজি আপোনাৰ এটা 5 কেজি আৰু এটা 9.5 কেজি কিনিব পাৰিছেনে নাই নাই পৰা নাই এনেই ভাল লাগে আজি উৰুকাৰ দিনা মাছ কিনি আৰু কিমান টকাকৈ লৈছে এইটো আপোনাৰ 350কৈ লৈছে আৰু এইটো 650কৈ লৈছে ভাল লাগিল আৰু পৰিয়ালৰ লগত খোৱা হ'ব গোটেই লগ বন্ধু পৰিয়াল সকলো আহিব আমাৰ ঘৰত আৰু গোটেই অসমবাসী ৰাইজক মানে উৰুকাৰ শুভেচ্ছা থাকিল বহুত ভাল লাগিল আমাৰ এটা চখ আৰু আমি ইয়াৰে মানুহ উজান বজাৰ ঘাটত আহি মাছ নিকিনিলে মানে উৰুকা যেন নালাগে আহিছে আপুনি মই উজান বজাৰৰে হয় হয় লোকেল ছোৱালী যে মাছ মানে খাওঁ নাখাওঁ ল'মেই কিন্তু কিনিমেই আৰু যিমান উজান বজাৰত এটা কথা আছে লোকেলসকলৰ দম আছে আপোনাৰ আছেনে নাই পুৰা দম আছে পুৰা উজান বজাৰ গুণ্ডা বুলি কয় আমাক গুণ্ডা নেকি নহয় নাই এনেই কৈছোঁ আৰু উজান বজাৰ নাম শুনিলে চবেই অলপ ভয় কৰে ন আমি লোকেল বুলি এটা হেৰি থাকে ন সেই দমটো থাকেই চবৰে গাত তেজতে আছে দমটো তাৰমানে বিহু হ'ব নেকি আপোনাৰ মুখত পুৰা পুৰা বিহু অকণমান গাই দিয়কচোন কোনটো গাম এতিয়া যিকোনো এটা আপোনাৰ যি মনত আহে মন হীৰা দৈ চাইকেল নহয় টিলিঙা মন হীৰা দৈ চাইকেল নহয় টিলিঙা ধন্যবাদ জনাইছোঁ এয়াই হৈছে উজান বজাৰৰ এইগৰাকী বাইদেউ নিজৰ বাসগৃহৰ সন্মুখতে তেওঁৰ বজাৰখন আছে আৰু সেই বজাৰখন পাৰিজাত আপুনি যদি চায় তেনেহ'লে আজিৰ পুৱাৰ 5 বজাৰ পৰা 3:30 পৰা 5 বজাৰ ভিতৰত প্ৰায় 4:30 পৰা 5,000 মানুহ ইয়াত সমবেত হৈছে আনফালে আন এটা দৃশ্যাংশ দেখাম আজিৰ দিনটোত ভিডিঅ' জাৰ্নেলিষ্ট দীপাংকৰ সময় দেখাব পৰিবহণ বিভাগ কিন্তু সষ্টম হৈছে পৰিবহণ বিষয়া হিমাংশু দাসে এই মুহূৰ্তত আহি উপস্থিত হৈছে মই তেখেতৰ মুখেৰেও মন্তব্য ল'বলৈ চেষ্টা কৰিম আৰু অকণমান মই যিটো দীঘলীয়া শাৰী সেই দীঘলীয়া শাৰীটো NKTV দৰ্শকসকলক পাৰিজাত আপোনাৰ যোগেদি দেখাবলৈ চেষ্টা কৰিছোঁ বৰ্তমান সময়ত 11 বাজি পাৰ হৈ গৈছে আৰু বৰ্তমান সময়টো কিন্তু বিভিন্ন প্ৰান্তৰ পৰা নিজৰ পচন্দ মাছ ক্ৰয় কৰিবলৈ বিভিন্ন প্ৰান্তৰ লোকৰ সমাগম ঘটিছে আনফালে পৰিবহণ বিভাগ সাজু হৈছে পৰিবহণ বিষয়াগৰাকী মোৰ লগত পোনে আছে মই তেখেতৰ কাষলৈ যাবলৈ চেষ্টা কৰিম দাদা প্ৰথমে আপোনাক হেঁপাহৰ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ মাছ ক্ৰয় কৰা হৈছেনে নাই এতিয়ালৈকে আমি মাছ ক্ৰয় কৰা নাই সেইটো কথা ভবা নাই আমি কিন্তু আমি এটা কথাই ভাবি আছোঁ যাতে আজি ভোগালীৰ দিনাখন কোনো লোকৰ ঘৰলৈ বেয়া খবৰ যাব নালাগে মুখ্যমন্ত্ৰী মহোদয়ৰ যি প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু যি তেওঁৰ নিৰীক্ষণ আছে পৰিবহণ মন্ত্ৰী মহোদয় পথ সুৰক্ষা জনজীৱন জন আন্দোলন গঢ় দিছে আৰু এই উৎসৱৰ মুহূৰ্তত আমাৰ কিছুসংখ্যক লোকে উৎসৱৰ আগত মতলীয়া হৈ ভুল কৰা দেখা যায় মদ্যপান কৰি বাহন চলায় পৰিবহণ বিভাগ সষ্টম আমি পথত বিৰামবিহীনভাৱে সষ্টম হৈ আছোঁ যান বাহন আইন অমান্য হ'লে দৃষ্টান্তমূলক শাস্তি হ'ব সকলো লোককে আমি অকণমান সাৱধান হ'বলৈ জনাইছোঁ আৰু আমি কাটৰ অনুৰোধ জনাইছোঁ কোনো লোকে যাতে মদ্যপান কৰি বাহন নচলায় অত্যাধিক স্পীডত বাহন নচলায় হেলমেট পিন্ধে বা বাইকাৰসকলে আৰু অভিভাৱকসকলকে আমি অনুৰোধ জনাইছোঁ নিজৰ ল'ৰা ছোৱালীৰ প্ৰতি যাতে অকণমান নজৰ ধন্যবাদ জনাইছোঁ সেয়া আছিল পৰিবহণ বিভাগ আপুনি যদি উজান বজাৰত সুৰা সেৱন কৰি আহে তেনেহ'লে পৰিবহণ বিভাগে আপোনাক যিকোনো মুহূৰ্তত জৰিমনা বিহিব আপোনাৰ বাইকখন চিজ কৰিব আপোনাৰ লাইচেঞ্চ বাতিল কৰিব তেওঁলোক সষ্টম হৈছে সমান্তৰালকৈ আমি মাছৰ বজাৰ দেখালোঁ সমান্তৰালকৈ আমি মাংসৰ বজাৰো দেখাবলৈ চেষ্টা কৰিম মই এই মুহূৰ্তত যিসকল বিক্ৰেতা সেই বিক্ৰেতাসকলৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰিম ইয়াত এনেধৰণে বিভিন্ন মাছ এই মুহূৰ্তত ভৰি পৰিছে ভিডিঅ' জাৰ্নেলিষ্ট দীপাংকৰ শৰ্মাই দেখাইছে আৰু এই মুহূৰ্তত দাম দৰ চলি আছে কি মাছ ক্ৰয় কৰিছে বাইদেউ চিতলটো এটা চাইছোঁ দাম কেনেকুৱা কৈছে দাম কেনেকুৱা কৈছে 450 হয় পূৰ্বৰ তুলনাত দাম কম কৈছে নে বেছি এভাৰেজে আছে ইমানো বেছি হোৱা নাই এনেহ'লে বহুত হয় ন লগে ভাগে এসাঁজ খাব লাগিব আজি সেইকাৰণে ক'ৰ পৰা আহিছা বাই জালুকবাৰী জালুকবাৰীৰ পৰা কেইটা বজাত আহিছা মাছ ক্ৰয় কৰিবলৈ এতিয়া আহিছোৱে মাছ ল'বা লগে ভাগে এসাঁজ খাবা ধন্যবাদ জনাইছোঁ মই যিসকল বিক্ৰেতাসকলৰ লগতো মই কথা পাতিবলৈ চেষ্টা কৰিম মই সমান্তৰালকৈ দেখাইছোঁ আজি পুৱাৰ ভাগৰ পৰাই
দাদা অকণমান ফালে চাই দিয়ে সুবিধা হ'ব কিমান মাছ বিক্ৰী গৈছে এই মুহূৰ্তলৈকে মোৰ মাছটো কম 20,000 মান হৈ গ'ল বিক্ৰী এতিয়া আৰু এতিয়া খতম হৈ গ'ল অলপ আছে এইখিনিয়ে মাছ আছে আৰু কিমান মান টকা আপোনালোকে মাছ ক্ৰয় কৰিছে এতিয়া হিচাপ কৰা নাই আৰু মানে উঠাইছোঁ আৰু এতিয়া হিচাপ কৰা নাই হিচাপ কৰিম ঘৰত যায় এতিয়া মনত নাই কিমান উঠালোঁ বজাৰ কেনেকুৱা বজাৰ বৰ্তমান ভাল আছে পূৰা ভিৰ আছে ধুনীয়া আছে বিক্ৰী হৈ আছে মানুহটো অলপ ভাল লাগি গৈছে ধন্যবাদ জনাইছোঁ এয়া হৈছে উজান বজাৰৰ দৃশ্য উজান বজাৰত বিভিন্ন প্ৰান্তৰ পৰা বিভিন্নজন আহিছে সকলোৱে মাছ ক্ৰয় কৰিছে আৰু সকলোৱে মাছ ক্ৰয় কৰি নিজৰ পৰিয়ালৰ লগত আজিৰ দিনটো তেওঁলোকে সকলোৱে লগে ভাগে এসাঁজ খাব বিভিন্ন প্ৰান্তৰ লোকৰ সমাগম ঘটিছে আন এগৰাকী বাইদেউ আছে মই বাইদেউ আপোনাৰ কাষলৈ আহিছোঁ প্ৰথমে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি উৰুকা বজাৰ কৰিবলৈ আহিছে কি বজাৰ কৰিছে আৰু ক'ৰ পৰা আহিছে বজাৰ আমি জালুকবাৰীৰ পৰা আহিছোঁ বজাৰ কৰি আছে মিষ্টাৰে কৰি আছে মই ৰখি আছোঁ এইখিনিত মাছ ল'ম বুলিয়ে আহিছোঁ দিয়কচোন সেয়াই আৰু কি লোৱা হ'ব আৰি ল'ম বুলি ভাবি আহিছোঁ আৰু আৰিটো যে অলপ কাইট চাইট কম থাকে চ' সেইকাৰণে দাম কেনেকুৱা দাম বহুত কৈছে চব জেগাই বেলেগ 900 কৈছে কিছুমান 600 কৈছে 1100 কৈছে চব বেলেগ তথাপিও উপায় নাই আজি ভোগৰ উৎসৱ ভোগালী খাবই লাগিব আৰু খাবই লাগিব ধন্যবাদ জনাইছোঁ সেয়া আছিল তেওঁলোকে আজি দিনটোত তেওঁলোকে বজাৰ কৰিবৰ বাবে আহিছে বিভিন্ন প্ৰান্তৰ লোকৰ সমাগম ঘটিছে পাৰিজাত সেই কথা মই ইতিমধ্যে কৈছোঁ পুৱা 5 বজাতে এই স্থানত আহি উপস্থিত হৈছিলোঁ আমি পুৱা 5 বজাৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ যোগে NKTV দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ বৰ্তমান সময়ত 11 বাজি পাৰ হৈ গৈছে বৰ্তমান সময়তো বিভিন্ন প্ৰান্তৰ লোকৰ সমাগম ঘটিছে ৰঙিয়াকে ধৰি বিভিন্ন প্ৰান্তৰ নলবাৰীৰ পৰা পুৱাৰ ভাগতে বহু লোক আহি উপস্থিত হৈছে বিভিন্নজন আহিছে সকলোৱে আজি লগে ভাগে এসাঁজ খাব আৰু NKTVৰ তৰফৰ পৰাও প্ৰতিগৰাকী আমাৰ দৰ্শকক আজি ভোগৰ উৎসৱ ভোগালীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ হয় কল্প আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ আপুনি উজান বজাৰৰ পৰা আজি পৰিৱেশ দেখুৱালে এনেদৰে উজান বজাৰতো ভিৰ পৰিলক্ষিত হৈছে যিহেতু আজি হেঁপাহৰ উৰুকা যাৰ বাবে উজনিৰ পৰা নামনিলৈকে ভোগালীৰ আনন্দ দেখিবলৈ পোৱা গৈছে মহানগৰীতো উল্লাস দেখিবলৈ পোৱা গৈছে আৰু উখল মাখল পৰিৱেশে বিৰাজ কৰিছে ৰাজ্যজুৰি যিহেতু ভোগৰ উৎসৱ ভোগালী আজি উৰুকা ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভোগালীৰ প্ৰস্তুতি চলিছে ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পন্ন হৈছে আৰু উজান বজাৰৰ দৃশ্য দেখুৱালোঁ শেহতীয়াকৈ তাতো গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে